Hello guys, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম SSCGDৰ জয়নিং টাইমত কি ডকুমেন্টছ লাগে। বলক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে আহিছো এখন এনেক্সাৰ ফৰ ক্যাৰেক্টাৰ সাৰ্টিফিকেট। এখনত প্ৰথমে তুমি ফিল কৰিব লাগিব, নিজৰ নামটো লিখিব লাগিব ইয়াত। তাৰপা ইয়াত দেউতাৰ নাম, তাৰপা ইয়াত লিখিব লাগিব যেহেতু ইয়াত সাইন মাৰিব মানুহ এজনে আৰু এই মানুহজনে তোমাক কিমান বছৰৰ পৰা চিনি পায় হেতু এটা বছৰ দিব লাগিব, কিমান বছৰৰ পৰা চিনি পায় ইয়াত দিব লাগিব। তাৰ পিছত ইয়াৰ নিজৰ নামটো লিখিব লাগিব, তাৰপা জেগাৰ নাম, তাৰপা ইয়াত সহি মাৰিব এজন গেজেটেড অফিচাৰে। গেজেটেড অফিচাৰ মানে কলেজৰ প্ৰিন্সিপাল হ'ব পাৰে বা হাই স্কুলৰ হেডমাষ্টাৰ বা ডক্টৰ, ভেটেনেৰি ডক্টৰ, তেনেকুৱা বিডিও, তেনেকুৱা যিকোনো এজন গেজেটেড অফিচাৰ ইয়াত সাইন মাৰিলে হ'ব আৰু তেওঁ ইয়াত ডেজিগনেশ্যনটো লিখি দিব লাগিব। তাৰপিছত আহিছোঁ তলত একো কৰিব নালাগে, ইয়াত সাইন মাৰিব এজন চিভিল SDO বা DCA আৰু ইয়াত চিলমোহৰ মাৰি দিব। তাৰপা ইয়াত এটা গোল ষ্টাম্প মাৰিব লাগিব। এখন কাম ইমানে, এখন এনেকা কৰিলে হৈ যাব। তাৰপা নেক্সট আহিছো এখন ক্যাৰেক্টাৰ সাৰ্টিফিকেট, যোনখন SSO দিয়ে বা পুলিচ থানা পৰা দিয়ে। এখনত তোমাৰ ইয়াত এখন ফটো লগাব লাগিব আৰু এনেদৰে এটা ৰাউণ্ড ষ্টাম্প মাৰিব লাগিব ফটোখনত লগাকে। তাৰপা ইয়াত ফিল কৰিব লাগিব নিজৰ নামটো, তাৰপা দেউতাৰ নাম, তাৰপা নিজৰ জেগাৰ নাম, গাঁও, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, ষ্টেট, এইকেইটা ফিল কৰিলে হৈ যাব। তাৰপা ইয়াত থানাৰ OCয়ে সাইন মাৰিব ইয়াত আৰু তেওঁ ইয়াত ষ্টাম্প মাৰিব, ইয়াত তাৰিখটো লিখিবা, এখনো হৈ যাব। এখন কাগজ উলিয়াবলৈ প্ৰথমতে তুমি এখন অনলাইনত এপ্লাই কৰিব লাগিব। আসাম পুলিচ সেৱা সেতু পৰ্টেলত গৈ পেলাই পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। সেই ৰিপৰ্টটো চাই পেলাইহে, পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্টটো চাই পেলাইহে এই OCয়ে সহিটো মাৰিব। সেইটো কাৰণে প্ৰথম পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্টটো উলিয়াই ল'ব লাগিব অনলাইনত। তাৰপা নেক্সট আহিছোঁ এখন এটেচমেণ্ট ফৰ্ম। এখন বহুত ইম্পৰ্টেণ্ট, এখন পূৰাওঁতে ভালকৈ চাবলগীয়া হয়। এখনৰ প্ৰথম লাগিব এখন ফটোটোৰ চাইজ ইয়াত লিখা আছে 5 চেণ্টিমিটাৰৰ পৰা 7 চেণ্টিমিটাৰ। এখন ইমানটো চাইজৰ এখন ফটো হ'ব, ডাঙৰ চাইজৰ। লগাই লৈছোঁ। তাৰপা এতিয়া পুৰাবলৈ চাওঁ। এখন প্ৰথমতে পুৰাব লাগিব নিজৰ নামটো কেপিটেল লেটাৰ লিখিব লাগিব। প্ৰথম ছাৰ নেমটো মানে টাইটেলটো ইয়াত লিখিব লাগিব, উপাধিটো। তাৰপা নিজৰ নামটো ইয়াত, তাৰপা প্ৰেজেণ্ট এড্ৰেছ তুমি ইয়াত লিখিব লাগিব, ভিলেজ, থানা, ডিষ্ট্ৰিক্ট, হাউচ নম্বৰ আৰু টাউন। তাৰপা সেম ইয়াতো একেই হ'ব, হোম এড্ৰেছো একেই হ'ব, নিজৰ ভিলেজ, থানা, ডিষ্ট্ৰিক্ট, হাউচ নম্বৰ আৰু টাউন। তাৰপা ইয়াত হ'ব তোমাৰ, ইয়াত চিম্পুল হ'ব, লিখিলে হৈ যাব। তাৰপা ইয়াত হ'ব আধাৰ কাৰ্ড, 4 নম্বৰ পইণ্টটোত আধাৰ কাৰ্ড নম্বৰ, 5 নম্বৰ পইণ্টটোত ইয়াত লিখিবা পান কাৰ্ড নম্বৰ। তাৰপা 6 নম্বৰটো নেশ্যনেলিটি, ইয়াত ইণ্ডিয়ান হ'ব। তাৰপা 7 নম্বৰ ডেট অফ বাৰ্থ, নিজৰ ডেট অফ বাৰ্থটো ইয়াত লিখিব লাগিব। এইটো প্ৰেজেণ্ট এড্ৰেছটো এজ কেলকুলেটাৰত গৈ পেলাই মাৰি দিলে ওলাই যাব, কিমান বছৰ, কিমান মাহ, কিমান দিন হৈ আছে বৰ্তমানলৈকে, সেইটো ইয়াত ফিল কৰি দিব লাগিব। তাৰপা এজ অফ মেট্ৰিকুলেশ্যনটো তেনেদৰে এজ কেলকুলেটাৰত গৈ পেলাই মেট্ৰিক পাছ কৰোঁতে যিখন চাৰ্টিফিকেট দিছিলে তাত এটা ডেট লিখা থাকে, সেই ডেটটো মাৰি পেলাই চাব লাগিব, কিমান বছৰ, কিমান মাহ, কিমান দিনত তুমি মেট্ৰিক পাছ কৰিছা, সেইটো ইয়াত লিখি দিব লাগিব। তাৰপা ইয়াত লিখিব লাগিব প্লেচ অফ বাৰ্থ, তোমাৰ জন্মৰ ঠাইডোখৰ লিখিব লাগিব, ডিষ্ট্ৰিক্ট আৰু ষ্টেটৰ নাম লিখিলে ইয়াত হৈ যাব। এখন পেজ পুৰা হৈ গৈছে। এতিয়া আমি নেক্সট পেজলৈ যাওঁ। ইয়াৰ নেক্সট পেজলৈ আহিলোঁ। নেক্সট পেজৰ B পইণ্টটোত আছে যে নিজৰ ষ্টেট আৰু ডিষ্ট্ৰিক্টখনৰ নাম লিখিবলৈ দিছে। নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত লিখিবা আৰু ষ্টেটখনৰ নাম ইয়াত লিখিবা। তাৰপৰা ঠিক তেনেদৰে দেউতাৰো একেই হ'ব, ইয়াতো ডিষ্ট্ৰিক্টখনৰ নাম আৰু ষ্টেটৰ নাম নিজৰ লিখি দিবা। তাৰপৰা 9 নম্বৰ A পইণ্টটোত আহিছোঁ, ৰিলিজন হিন্দু বা মুছলিম যি হয় লিখি দিবা। মই যিহেতু হিন্দু, সেইটো কাৰণে হিন্দু লিখিছোঁ। তাৰপৰা আৰ ইউ এ মেম্বাৰ অফ শ্বেডিউল কাষ্ট, তুমি যদি OBC বা ST কেণ্ডিডেট হয় তেনেহ'লে ইয়াত য়েছ লিখিবা আৰু ব্ৰেকেটত মই OBC, তেতিয়া OBC লিখি দিব লাগিব, বা ST হ'লে ST লিখিব লাগিব ব্ৰেকেটত। তাৰপৰা এই পইণ্টটোত হৈ গৈছে আৰু ইমানেই।
তাৰপৰা 10 নম্বৰ পইণ্টটো ইয়াত পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত লিখি দিবা। তোমাৰ ভিলেজৰ নাম, থানাৰ নাম, তাৰপৰা ডিষ্ট্ৰিক্ট, হাউচ নম্বৰ, টাউনখনৰ নাম ইয়াত লিখি দিবা। তাৰপৰা নেক্সট একো পুৰাব নালাগে। তাৰপৰা 11 নম্বৰ এই পইণ্টটোত দেউতাৰ নাম লিখিব লাগিব। দেউতাৰ নেশ্যনেলিটি, হিন্দু, মুছলিম নে খ্ৰীষ্টান কি হয় লিখি দিব লাগিব। তাৰপৰা প্লেচ অফ বাৰ্থ, দেউতাৰ জন্মৰ ঠাইডোখৰৰ নাম লিখিব লাগিব। তাৰপৰা দেউতাই কি কাম কৰে ইয়াত লিখিব লাগিব, প্ৰফেশ্যনটো। তাৰপৰা পাৰ্মানেণ্ট এড্ৰেছটো লিখিব, প্ৰেজেণ্ট এড্ৰেছ লিখিব লাগিব। তাৰপৰা ঠিক তেনেদৰে মাৰ নামটো ইয়াত লিখিব লাগিব, মাৰ নেশ্যনেলিটিটো ইয়াত লিখিব লাগিব। প্লেচ অফ বাৰ্থ, তোমাৰ মাৰ জন্মৰ ঠাইডোখৰৰ নাম লিখিব লাগিব ইয়াত। তাৰপৰা মায়ে কি কাম কৰে, হাউচ ৱাইফ হয় নে বেলেগ কিবা চাকৰি কৰে ইয়াত লিখিব লাগিব। তাৰপৰা ইয়াত প্ৰেজেণ্ট এড্ৰেছ আৰু ইয়াত পাৰ্মানেণ্ট এড্ৰেছ এইটো পূৰা হৈ গৈছে। তাৰপৰা 12 নম্বৰ পইণ্টটোত একো ভৰাব নালাগে, এইটো খালী ৰাখি দিবা। তাৰপৰা 13 নম্বৰ পইণ্ট, তাৰপৰা আহিছোঁ আমি 13 নম্বৰ পইণ্টটোত। 13 নম্বৰ পইণ্টটোত লিখা আছে যে তুমি 15 বছৰৰ পাছত কোনখন কলেজত বা কোনখন স্কুলত পঢ়িছা। এতিয়া যদি প্ৰথম মেট্ৰিক পাছত দিব লাগিব, তুমি কোনখন স্কুলৰ পৰা পাছ কৰিছা সেইখন স্কুলখনৰ নামটো ইয়াত দিব লাগিব। ইয়াত দিব লাগিব সেই স্কুলখনত তুমি কেতিয়া জইন কৰিছা, তাৰপৰা কেতিয়া তুমি মেট্ৰিক পাছ কৰি স্কুলখনৰ পৰা ওলাই গৈছা তাৰ তাৰিখটো দিব লাগিব। তাৰপৰা তুমি SSLC পাছ বুলি ইয়াত লিখিব লাগিব। তাৰপৰা হায়াৰ ছেকেণ্ডেৰী পাছ আছে যদি ঠিক তেনেদৰেই হায়াৰ ছেকেণ্ডেৰী কোনখন কলেজৰ পৰা পাছ কৰিছা সেই কলেজখনৰ নামটো ইয়াত লিখিব লাগিব। তাৰপৰা ইয়াত সেই কলেজখনত কেতিয়া জইন কৰিছা, এডমিশ্যন যেতিয়া লৈছা সেই তাৰিখটো দিব লাগিব ইয়াত। তাৰপৰা আৰু পাছ কৰি পেলাই কেতিয়া ওলাই গৈছা সেই তাৰিখটো ইয়াত দিব লাগিব। তাৰপৰা ইয়াত SS পাছ বুলি লিখিব লাগিব। তাৰপৰা ঠিক তেনেদৰে গ্ৰেজুৱেশ্যন আছে যদি গ্ৰেজুৱেশ্যনৰো ইয়াত কলেজখনৰ নাম লিখিব লাগিব আৰু কেতিয়া জইন কৰিছা কলেজখনত, কোন তাৰিখে পাছ কৰিছা গ্ৰেজুৱেশ্যন। তাৰপৰা ইয়াত BA, BCom, BSc যি পাছ কৰিছা ইয়াত লিখিব লাগিব। এতিয়া হৈ গৈছে। এতিয়া নেক্সট পেজলৈ যাওঁ। ইয়াত নেক্সট পেজলৈ আহিছোঁ। নেক্সট পেজৰ 14 নম্বৰ পইণ্টটোত ইয়াত একো পুৰাব নালাগে। যদিহে আগত কিবা চাকৰি কৰিছা, চৰকাৰী চাকৰি কৰিছা তেতিয়াহে এখন পুৰাব লাগিব, অন্যথা ইয়াত একো পুৰাব নালাগে। তাৰপৰা এতিয়া আমি আহোঁ 15 নম্বৰ পইণ্টত ইয়াত চবতে ন কৰি দিয়া ভাল, চব নয়ে হ'ব। কেতিয়াবা তুমি এৰেষ্ট হৈছা নেকি বা কিবা ক্ৰিমিনেল কেছ আছে নেকি সেনেকুৱা ধৰণৰ ইয়াত আছে, সেইবোৰ চব ন হ'ব। আৰু যদি কিবা ইয়েছ হৈছে তেনেহ'লে এই ঘৰটোত লিখিব লাগিব তোমাৰ কি কেছ হৈছিলে বা কিহৰ কাৰণে তুমি ইউনিভাৰ্চিটি বা কলেজৰ পৰা ৰেষ্ট্ৰিকেট হৈছা নেকি সেইটো ইয়াত লিখিব লাগিব। যদি ইয়াত ইয়েছ দিছা ইয়াত লিখিব লাগিব, অন্যথা ইয়াত লিখিব নালাগে। তাৰপৰা এতিয়া আহোঁ 16 নম্বৰ পইণ্টটোত। 16 নম্বৰ পইণ্টটোত তুমি ঘৰৰ ওচৰত দুজন মানুহৰ নাম আৰু ফোন নম্বৰটো ইয়াত লিখিব লাগিব, যি মানুহজনে তোমাক চিনি পায়। এতিয়া ঘৰৰ ওচৰত দুজন মানুহ ইয়াৰ নাম দিবা আৰু তলত ফোনৰ নম্বৰ। ঠিক তেনেদৰে পাছতো এই 2 নম্বৰ ইয়াতো আন এজন মানুহৰ নাম দিবা আৰু ফোনৰ নম্বৰটো ইয়াত লিখি দিবা। আৰু এতিয়া বাকী পুৰাবলগীয়া নাই আৰু ডিক্লেৰেশ্যনত ইয়াত চহী এটা মাৰিব লাগিব, নিজৰ চহী এটা মাৰিবা, ডেট আৰু প্লেচ পুৰালে হৈ গৈছে। এতিয়া এইকেইখনে আছিলে SSC/GDৰ জইনিং টাইমত দৰকাৰ হোৱা কাগজ, এইখন পুৰা হৈ গৈছে। তাৰ উপৰিও এই ফিজিকেলৰ সময়ত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যি ডকুমেণ্ট নিছিলা সেয়া চব অৰিজিনেল ডকুমেণ্টছ লাগিব। তাৰ উপৰি এটা জেৰক্স কপি লৈ ল'বা। ইমানে আছিলে ভিডিঅ'টো, ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।